Hi guys, welcome to my channel. আজিৰ এই ভিডিঅ'টোত মই তোমালোকলৈ ক্লাছ 6ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াম। ইয়াত 20টা MCQ দিয়া আছে আৰু ইয়াৰ সকলো MCQ এনচাৰো দিয়া আছে। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট হৈ যোৱা নাই, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। ইয়াত দিয়া আছে চোৱা, তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰ দিয়া আছে প্ৰাণী দেহত উৎপন্ন হোৱা অলাগতিয়াল বস্তু ওলাই যোৱা পদ্ধতিটো হ'ল, ইয়াৰ এনচাৰটো হ'ব চি ৰেচন। 2 নম্বৰত দিয়া আছে চোৱা, ভিটামিন B1ৰ অভাৱত হোৱা বেমাৰ হৈছে, ইয়াৰ অপশ্যনবোৰ দিয়া আছিল, তোমালোকৰ এনচাৰটো লিখিবা যে চি বেৰি বেমাৰ। কুৱেশ্যন নম্বৰ 3 ইয়াত দিয়া আছে জীৱদেহ গঠনৰ মূল ভেটি কি, ইয়াৰ এনচাৰটো হ'ব এ প্ৰটিন। তাৰপিছত চোৱা 4 নম্বৰত দিয়া আছে যে পানীত নিমখৰ দ্ৰৱৰ পৰা পানীখিনি আহৰণ কৰা পদ্ধতিটো হ'ল, এইটো তোমালোকে বি আশ্ৰাবণ দিবা। তাৰপিছত চোৱা 5 নম্বৰত দিয়া আছে সাগৰত দিশ নিৰ্ণয় কৰিবলৈ নাবিকসকলে ব্যৱহাৰ কৰা আহিলাবিধ হ'ল, ইয়াৰ এনচাৰ হ'ব ডি কম্পাছ। কুৱেশ্যন নম্বৰ 6 ইয়াত দিছে তলৰ কোনবিধ চুম্বকীয় পদাৰ্থ নহয়, ইয়াৰ এনচাৰ হ'ব ডি ৰবৰ। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে যে আমাৰ চকুৰ লেন্সখনক কিহেৰে গঠিত, ইয়াৰ এনচাৰ লিখিবা প্ৰটিনেৰে গঠিত। তাৰপিছত দিয়া আছে চোৱা 8 নম্বৰত জীৱিত কোষ এটাত কিমান শতাংশ পানী থাকে, ইয়াৰ এনচাৰটো হ'ব চি নম্বৰ 70 to 80% পানী থাকে। তাৰপিছত চোৱা ইয়াত দিয়া আছে তলৰ কোনটো অজৈৱিক কাৰক নহয়, ইয়াৰ এনচাৰটো হ'ব বি উদ্ভিদ। তাৰপিছত চোৱা 10 নম্বৰত দিয়া আছে তেজত থকা প্ৰটিনবিধৰ নাম হ'ল, ইয়াৰ এনচাৰটো লিখিবা তোমালোকে চি হিমোগ্ল'বিন। তাৰপিছত চোৱা এইফালে দিয়া আছে যে 11 নম্বৰত ইয়াত আছে তলৰ কোনবিধ প্ৰাকৃতিক চুম্বক, ইয়াৰ এনচাৰ তোমালোকে লিখিবা ডি লডষ্টন। তাৰপিছত চোৱা 12 নম্বৰত দিয়া আছে হিমোগ্ল'বিনত কি থাকে, ইয়াৰ এনচাৰ হ'ব চি আইৰণ। তাৰপিছত চোৱা 13 দিয়া আছে যি পদ্ধতিৰে গেছীয় পদাৰ্থক জুলীয়া অৱস্থালৈ পৰিৱৰ্তন কৰা হয় তাক কি বোলে, ইয়াৰ এনচাৰ হ'ব বি ঘূৰ্ণীভৱন। তাৰপিছত চোৱা 14 নম্বৰত দিয়া আছে চুম্বক এডালৰ কোনটো অংশত আকৰ্ষণ বল বেছি, ইয়াৰ এনচাৰ লিখিবা এ মূৰত। তাৰপিছত চোৱা 15 নম্বৰ দিয়া আছে চুম্বক এডাল মুক্তভাৱে ওলোমাই থ'লে ই কোন দিশত স্থিৰ হৈ ৰ'ব, ইয়াৰ এনচাৰত লিখিবা এ উত্তৰ দক্ষিণ দিশত। তাৰপিছত চোৱা 16 নম্বৰত দিয়া আছে খাদ্যত শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তলৰ কোনটো দ্ৰৱৰ প্ৰয়োজন, ইয়াৰ এনচাৰত লিখিবা চি আয়ডিন দ্ৰৱ। তাৰপিছত 17 নম্বৰত দিয়া আছে তলৰ কোনটো ভিটামিনে ছালক উজ্জ্বল আৰু স্বাস্থ্যৱান কৰি ৰাখে, ইয়াৰ এনচাৰ হ'ব চি ই ভিটামিন। তাৰপিছত চোৱা 18 নম্বৰত দিয়া আছে চুম্বকীয় পদাৰ্থৰ পৰা চুম্বক পোৱা পদ্ধতিটো কি বোলে, ইয়াৰ এনচাৰ হ'ব ঘৰ্ষণ বোলে। তাৰপিছত 19 নম্বৰত দিয়া আছে যে আমাৰ শৰীৰে সূৰ্যৰ পোহৰত কোনবিধ ভিটামিন প্ৰস্তুত কৰে, ইয়াৰ এনচাৰ লিখিবা ভিটামিন ডি। তাৰপিছত দিয়া আছে চোৱা 20 নম্বৰ মৌ হ'ল, ইয়াৰ এনচাৰটো লিখিবা এ শৰ্কৰা। তাৰপিছত চোৱা 21ত দিয়া আছে উত্তৰ লিখা যিকোনো 5টা, ইয়াৰ এনচাৰ প্ৰথম প্ৰশ্নটো দিছিল পৰিৱেশ কেই প্ৰকাৰ আৰু কি কি লিখিব লাগে, আৰু ইয়াত প্ৰতিটো প্ৰশ্নতে 2 মাৰ্ক কৰি দিয়া আছিল। তাৰপিছত চোৱা দিছে সুষম আহাৰ বুলিলে কি বুজা, সুষম আহাৰ আমাক কিয় লাগে। তাৰপিছত প্ৰশ্ন দিছে খাদ্যভাগ বেলেগ বেলেগ হোৱাৰ কাৰণ কি। তাৰপিছত চোৱা 2 নম্বৰত দিয়া আছে চুম্বকৰ 2টা ধৰ্ম লিখা। তাৰপিছত প্ৰশ্নটো আছে পৰিস্ৰাবন সম্পৰ্কে চমুকৈ লিখা। F নম্বৰত দিয়া আছিল দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি। তাৰপিছত চোৱা ইয়াত 22 নম্বৰ কুৱেশ্যনত দিয়া আছে যে চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থ কাক বোলে, প্ৰত্যেকৰে 2টাকৈ উদাহৰণ দিয়া, 2 নম্বৰ আছে। তাৰপিছত চোৱা 23 দিয়া আছে আহাৰত প্ৰটিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 24 দিয়া আছে ভিটামিন বি চি আৰু ডিৰ অভাৱত হ'ব পৰা ৰোগৰ নাম লিখা, এনে ৰোগক ভিত্তি কৰি প্ৰাণীসমূহক কেইটা ভাগত ভাগ কৰা হৈছে, প্ৰতিটো ভাগৰ বিষয়ে লিখা। 6ত দিয়া আছে নিমখ পানীৰ পৰা কেনেকৈ নিমখ আৰু পানী পৃথক কৰিব পাৰিবা লিখা, ইয়াৰ মাৰ্ক দিয়া আছিল 3। তাৰপিছত চোৱা 27 দিয়া আছে চুম্বক এডাল মুক্তভাৱে ওলোমাই থ'লে কিয় উত্তৰ দক্ষিণাকৈ থাকে, নাইবা বিলাতী এখনক কিদৰে চুম্বকলৈ পৰিণত কৰিবা বৰ্ণনা কৰা। তাৰপিছত চোৱা 28ত দিয়া আছে এজোপা সম্পূৰ্ণ উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা। তাৰপিছত 29ত দিয়া আছে জীৱ আৰু জ্বৰৰ মাজত 2টা পাৰ্থক্য লিখা। এইখিনি আছিল ক্লাছ 6ৰ অসম জাতীয় বিদ্যালয়ৰ কিতাপৰ ক্লাছ 6ৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ। গতিকে যিসকল ছাত্ৰ ছাত্ৰী তোমালোকৰ এতিয়ালৈকে পৰীক্ষা হৈ যোৱা নাই, তোমালোকে এই পেপাৰটো তোমালোকে প্ৰেক্টিছ হিচাপে ল'ব পাৰা, তেতিয়া তোমালোকৰ কিছু হেল্প হ'ব আৰু পৰীক্ষাত ভালদৰে লিখিব পাৰিবা। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।